বৰপেটা চিকিৎসা মহাবিদ্যালয়ত বৰপেটা জিলা প্ৰশাসনে এটা নতুন উদ্যম হাতত লৈছে যে ইয়াতে শিশু জন্ম হোৱাৰ লগে লগে শিশুৰ জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ কাৰ্ড দুইটা জিলা প্ৰশাসনে পিতৃ মাতৃসকলক কৰি দিব যাতে পিছত তেওঁলোকে আৰু কষ্ট খাব নালাগে। অৰ্থাৎ মেডিকেল কলেজত শিশুৰ জন্ম হ'ল, ডিসচাৰ্জ হোৱা সময়তে ইয়াতে আধাৰ কাৰ্ডখনো লৈ যাব, জন্মৰ প্ৰমাণপত্ৰ লৈ যাব। আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়, উপায়ুক্ত আৰু প্ৰিন্সিপাল বৰপেটা মেডিকেল কলেজ তেওঁলোকে মিলি এই নতুন কামটো হাতত লৈছে। মই অভিনন্দন জনাইছোঁ। বৰপেটা মেডিকেল কলেজৰ বিভিন্ন অভাৱ অভিযোগৰ মই বুজ ল'লোঁ। আমাৰ ইয়াতে শিশু আৰু প্ৰসূতিৰ 100খন বিচনাযুক্ত এটা নতুন চিকিৎসালয় প্ৰস্তুত হৈছে। আগষ্ট মাহত ইয়াক আমি আৰম্ভ কৰিব পাৰিম। আমাক অলপ হোষ্টেলৰ প্ৰয়োজন আছে আৰু ইমাৰ্জেঞ্চি ইউনিট এটাৰ প্ৰয়োজন আছে। এই গোটেই কথাখিনি মই আজি আলোচনা কৰিলোঁ আৰু যি ধৰণে আমি পুঁজি পাম সেই ধৰণে মহাবিদ্যালয়ৰ উন্নয়নৰ কাৰণে কৰি গৈ থাকিম। কেঞ্চাৰ হস্পিটালৰ লগতো আমি সংলগ্ন কৰি নতুনকৈ BSc নাৰ্ছিং কলেজ এখন খোলাৰ বাবে প্ৰচেষ্টা চলাই আছোঁ। এই বছৰৰ শেষৰ ফালে সিও সফল হ'ব বুলি মই ভাবোঁ। আমাৰ পেচেণ্টসকলে যাতে নিৰন্তৰ সুবিধা পাই থাকিব পাৰে, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ জৰিয়তে বিনামূলীয়া ট্ৰিটমেণ্ট হ'ব পাৰে, তাৰ বিষয়ে মই এটা বুজ ল'লোঁ। লাহে লাহে আমি বিভাগটোক শক্তিশালী কৰি গৈ থাকিম। বৰপেটা জিলাৰ উপায়ুক্ত এইটো ব্যৱস্থা হাতত লৈছে। বাকী জিলাৰ উপায়ুক্তকো কম যে আপোনালোকে এই ধৰণে কৰক। আমাৰ ইয়াতে 128 চিটি স্কেন মেচিন এটা দিয়া হৈছে। জুলাই মাহৰ ভিতৰত আহি যাব। প্ৰায় 14 কোটি টকা খৰচ কৰি আমি 128 স্লাইজৰ চিটি স্কেন মেচিন এটা বৰপেটা মেডিকেল কলেজক দিছোঁ। আৰু কেঞ্চাৰ হস্পিটালখনো আমাৰেই, তাতো চিটি স্কেন আছে। মুঠতে দুটা চিটি স্কেন হৈ যাব। চাওক, সাপে খুটাৰ বাবে ঔষধ চব হস্পিটালত আছে, কিন্তু কিছুমান ডক্টৰে সাপে খুটাৰ বেজি দিব ভয় কৰে, কাৰণ অলপ ৰিয়েকশ্যন হয়, কেতিয়াবা অকণমান ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন হয়। সেইকাৰণে বহুত ডাক্তৰে এণ্টিভেনম ইনজেকশ্যন দিব নোখোজে। যোৱা বছৰ আমি 100জন ডক্তৰক ইয়াৰ ওপৰত ট্ৰেইনিং দিয়াইছিলোঁ। এই বছৰ আমি আৰু অলপ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম যাতে ডাক্তৰসকলে ভয় নকৰে। চাওক, ধুবুৰী, নগাঁও আৰু যোৰহাট লোকসভাত কংগ্ৰেছ দল বিজয়ী হোৱাৰ পিছত একাংশ ব্যক্তি আৰু সম্প্ৰদায়ে তাৰ সুযোগ লোৱা আমাৰ পৰিলক্ষিত হৈছে। যোৱা 3 বছৰ ৰাজ্যখনত এই ধৰণৰ ঘটনা একেবাৰে নোহোৱা হৈছিল, কিন্তু যোৱা 3 দিনতে এদিন মাজবাটত চাহ বাগিচাৰ সম্প্ৰদায়ৰ ছোৱালী এগৰাকীৰ ওপৰত ঢেকীয়াজুলিত, মাজবাটত গোৰ্খা সম্প্ৰদায়ৰ ছোৱালী এগৰাকীৰ ওপৰত, আজিও ঢেকীয়াজুলিৰ ঠেলামাৰাত গোৰ্খা সম্প্ৰদায়ৰ ছোৱালী এগৰাকীৰ ওপৰত যৌন উৎপীড়ন চলোৱাৰ বাতৰি আমি পাইছোঁ। তাৰ মাজতে বৰপেটাতো ঘটনা এটা হৈ গ'ল, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহিছিল। তাৰ মাজত কোকৰাঝাৰতো এটা ঘটনা হৈ গ'ল আৰু তাৰ মাজত লখিমপুৰতো থানা জ্বলোৱাৰ ঘটনা এটা হৈ গ'ল। প্ৰথমটো অসমৰ ৰাইজে গভীৰভাৱে বিশ্লেষণ কৰিব লাগে যে 3টা চিটত জিকোতে এই অৱস্থা, আৰু ৰাজ্যখনত যদি কেতিয়াবা শাসনৰ পৰিৱৰ্তন হয়, আমাৰ ৰাজ্যৰ জনতাই কিমান ভয় আৰু সন্ত্ৰাসৰ মাজত থাকিব লাগিব। সি যি কি নহওক, এই ঘটনাবিলাকৰ বিৰুদ্ধে আমি সচেতন হৈ আছোঁ। আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে আৰু মই ভাবোঁ যে 2 এদিনৰ ভিতৰতে আমি পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰিম।